ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে তিনিটা গুৰুত্বপূৰ্ণ আপডেট লৈ আনিছোঁ অৰুণোদয় আঁচনিখনৰ লগত ৰিলেটেড, নিযুত মইনা আঁচনিৰ লগত ৰিলেটেড আৰু PM কিষাণ আঁচনিখনৰ লগত ৰিলেটেড। অৰুণোদয় আঁচনি যিহেতু পইচা আপোনালোকে জানে যে 25 ছেপ্টেম্বৰ তাৰিখে দিয়া কথা আছিলে, কিন্তু চৰকাৰে পইচাটো দিব নোৱাৰিলে। গতিকে ইয়াৰ ওপৰত এতিয়া তেওঁলোকে নতুন ডেট অফিচিয়েলি এনাউন্স কৰি দিলে যে অৰুণোদয় আঁচনিৰ পইচা আপোনালোকে কোন তাৰিখৰ পৰা কোন মাহৰ কোন তাৰিখৰ পৰা লাভ কৰিব। ইয়াৰ ওপৰত অফিচিয়েল এনাউন্সমেণ্ট হৈ গ'ল। লগতে নিযুত মইনাৰ আঁচনিৰ যিটো প্ৰথম কিস্তিৰ পইচা, এই পইচাটো কেতিয়া দিয়া হ'ব হেতুক লৈ অফিচিয়েল আপডেট আহি গ'ল। লগতে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 21 নম্বৰ কিস্তিৰ পইচা বৰ্তমান দিয়া হৈছে, এই পইচাটো কোনসকল ষ্টেটৰ মানুহক এই পইচাটো দিয়া হৈছে, আমাৰ অসমৰ মানুহে পইচাটো পাবনে নাপায়, সকলোখিনি কথা আপোনালোকে ভিডিঅ'টোৰ পৰা আজি ডিটেইলছত জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি ভিডিঅ'টোত যদি লাইক এটা কৰা নাই, ফটাফট ভিডিঅ'টোত লাইক এটা কৰি দিয়ক। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো টোটেলি ফ্ৰী হয়, লিংকটো মই ডেছক্ৰিপশ্যনত দি থোৱা আছে। কাৰণ আপুনি হোৱাটছআপ চেনেলটোত যদি জইন বা ফ'ল' কৰি লয়, তেনেকুৱা ক্ষেত্ৰত আপোনালোকে আমি চেনেলত ভিডিঅ' আপলোড কৰাৰ আগতে যিটো ইনফৰ্মেশ্যন আমি ভিডিঅ'ত দিম, সেই ইনফৰ্মেশ্যনটো অলৰেডি আমি চেনেলত আপলোড কৰি দিওঁ। আৰু বহুত এনেকুৱা সৰু সুৰা কিছুমান আপডেট থাকে যিবিলাকৰ ওপৰত মই ভিডিঅ' নবনাওঁ, সেইবিলাক আপডেটো আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত লাভ কৰিব। গতিকে সোনকালে লিংকটো ডেছক্ৰিপশ্যনত দি থোৱা আছে, লিংকটোত ক্লিক কৰক আৰু ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেলটো জইন কৰি লওক। এতিয়া প্ৰথমটো আপডেট আহিছে নিযুত মইনা আঁচনিখনক লৈ। নিযুত মইনা আঁচনিত যিসকল লোকে এবাৰ প্ৰথম আবেদন কৰিছিলে, তেওঁলোকৰ যিটো পইচা, এই পইচাটো কেতিয়াৰ পৰা দিয়া হ'ব, প্ৰথম কিস্তিৰ পইচা কেতিয়াৰ পৰা দিয়া হ'ব, বহুতে মোক কমেণ্ট কৰি সুধি আছিলে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিযুত মইনাৰ যিটো পইচা, এই পইচাটো কৈছে যে 10ৰ পৰা আপুনি 15 অক্টোবৰ তাৰিখৰ ভিতৰত আপোনালোকে পইচাটো লাভ কৰিব। তেওঁলোকে এতিয়া এই যিটো পইচা আছে, পইচাটো প্ৰথমে তেওঁলোকে চেক যোগেৰে দিব। গতিকে যিসমূহ চেক আছে, চেকসমূহ বেংকক বনাবলৈ তেওঁলোকে এতিয়া অৰ্ডাৰ দি দিলে। গতিকে আপোনালোকে 10 অক্টোবৰৰ পৰা 15 অক্টোবৰৰ ভিতৰত আপোনালোকে যিটো নিযুত মইনা আঁচনি পইচা, এই পইচাটো লাভ কৰিব। গতিকে চৰকাৰে সেইকেইদিনৰ ভিতৰতে কোনোবা এটা ডেট ফিক্স কৰিব, আৰু যেতিয়াই ডেট ফিক্স কৰিব মই আপোনালোকক আমাৰ হোৱাটছআপ চেনেলৰ জৰিয়তে বা ভিডিঅ' বনাই আপোনালোকক জনাই দিম। গতিকে আপুনি যদি এবাৰ আবেদন কৰিছিলে, তেনেহ'লে এইকেইদিনৰ ভিতৰতে আপুনি পইচা লাভ কৰিব। আৰু লগতে কৈছে যে প্ৰথম যিটো পে'মেণ্ট সেইটো তেওঁলোকে চেক জৰিয়তে দিব, কিন্তু তাৰ পৰা আপোনালোকে বেংকৰ থ্ৰু দি যিটো পে'মেণ্ট আছে, সেই পে'মেণ্টটো আপোনালোকে লাভ কৰি থাকিব পাৰিব। আগবাঢ়িছে পিছৰটো আপডেটলৈ, আৰু এইটো আহিছে PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ। PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 21 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো ৰিচেণ্টলি মুকলি কৰা হ'ল। আৰু মুকলি কৰাৰ লগে লগে বহুতে ভাবি আছে যে PM কিষাণৰ পইচাটো আমি কিয় পোৱা নাই। কাৰণ চৰকাৰে এইবাৰ যিটো PM কিষাণৰ 21 নম্বৰ কিস্তিৰ পইচা, এই পইচাটো একেলগতে সকলো ষ্টেটৰ কাৰণে দিয়া নাই। তেওঁলোকে এই যিটো পইচা আছে, প্ৰথমে এতিয়া পঞ্জাৱ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশৰ কাৰণে তেওঁলোকে পইচাটো মুকলি কৰিছে। কাৰণ তাত যিসমূহ নেচাৰেল ডিজাষ্টাৰ হ'ল, তাৰ কাৰণে চৰকাৰে এই যিটো 2000 টকা পইচা যিটো কৃষকক দিয়ে, সেই পইচাটো আগতীয়াকৈ তেওঁলোকৰ কাৰণে ৰিলিজ কৰি দিলে। গতিকে বহুতে মোক কমেণ্ট কৰি আছিলে যে চৰকাৰে PM কিষাণৰ পইচা দিলে যোৱাকালি, আমি কিয় পইচা পোৱা নাই। গতিকে এইটো কেৱল 3খন ষ্টেটৰ কাৰণেহে তেওঁলোকে দিছে, পঞ্জাৱ, উত্তৰাখণ্ড আৰু হিমাচল প্ৰদেশ। বাকী কোনো ষ্টেটৰ কাৰণে তেওঁলোকে PM কিষাণৰ পইচা এতিয়াও মুকলি কৰা নাই। গতিকে জানিব পৰা মতে অফিচিয়েলটো একো এনাউন্সমেণ্ট হোৱা নাই যে PM কিষাণৰ পইচা কেতিয়া বাকীসমূহ ষ্টেটত দিয়া হ'ব। আৰু এইবাৰ তাত নেচাৰেল ডিজাষ্টাৰ অহাৰ কাৰণেহে তেওঁলোকে সেইসমূহ ষ্টেটত আগতে পইচাটো দি দিলে। আৰু বাকীসমূহ ষ্টেটত আপোনালোকে সম্ভৱতঃ অক্টোবৰ মাহৰ শেষৰ ভাগত বা নৱেম্বৰ মাহৰ আপোনালোকে শেষৰ ভাগত পইচাটো পোৱাৰ সম্ভাৱনা আছে। অফিচিয়েল যেতিয়া ডেট আহিব, মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম। চেনেলটো সেইকাৰণে ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে আপুনি PM কিষাণৰ যদি পইচা লাভ কৰি আহিছে, তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ যিটো কিষাণ ৰেজিষ্ট্ৰেশ্যন, সেইটো আপুনি কৰি ল'ব। আৰু আপোনালোকৰ KYC, লেণ্ড চিডিং, বেংক আধাৰ লিংক, এইবিলাকৰ যদি কিবা খেলিমেলি হৈ আছে, এইসমূহ আপোনালোকে সোনকালে ঠিক কৰি ল'ব, যাতে আপুনি কোনো ধৰণৰ সমস্যাত নপৰাকৈ সকলোবিলাক কিস্তি ধুনীয়াকৈ লাভ কৰি থাকিব পাৰে। PM কিষাণৰ ষ্টেটাছটো চেক কৰি থাকিব, কাৰণ তাত কিবা খেলিমেলি হ'লে আপোনালোকে গম পাব। আৰু যদি তাত কিবা আপোনালোকৰ ৰেড টিক দেখায়, আপুনি লগালগ আপোনালোকে সেই কামটো ঠিক কৰি ল'ব। তেতিয়াহে আহিবলগীয়া যিটো কিস্তিৰ পইচা, সেই পইচাটো আপোনালোকে লাভ কৰিব। আগবাঢ়িছোঁ যি শেষৰটো আপডেটলৈ, যিটো আহিছে অৰুণোদয় আঁচনিখনক লৈ। অৰুণোদয় 3.0 যিটো পইচা, এই পইচাটো চৰকাৰে প্ৰথমে ছেপ্টেম্বৰ মাহৰ 17 তাৰিখে দিয়াৰ কথা আছিলে। তাৰ পৰা তেওঁলোকে এইটো 25 ছেপ্টেম্বৰ তাৰিখলৈ লৈ আনিলে, কিন্তু 25 ছেপ্টেম্বৰত তেওঁলোকে পইচাটো দিব নোৱাৰিলে। আৰু এতিয়া তেওঁলোকে ইয়াৰ ওপৰত অফিচিয়েল এনাউন্সমেণ্ট কৰিলে যে এই যিটো পইচা, এই পইচাটো আপোনালোকে 7 অক্টোবৰ তাৰিখে এই পইচাটো তেওঁলোকে মুকলি কৰিব। অৰ্থাৎ 7 অক্টোবৰ তাৰিখে এইবাৰ অৰুণোদয় আঁচনিত যিসকল মহিলাই আবেদন কৰিছিলে, তেওঁলোকে 7 অক্টোবৰৰ পৰা পইচা লাভ কৰা আৰম্ভ কৰিব। আমি অসমৰ 30 লাখ পৰিয়ালক মাহত 1250 টকাকৈ আগবঢ়াম। যোৱা 17 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি অৰুণোদয় 3য় সংস্কৰণ আৰম্ভ কৰিব বিচাৰিছিলোঁ। তাৰ পিছত আমি 25 তাৰিখৰ দিনটো ধাৰ্য কৰিছিলোঁ, কিন্তু অসমত চলি থকা ঘটনা প্ৰবাহৰ বাবে
এই আঁচনিখনো আমি নিৰ্দিষ্ট দিনত দিব নোৱাৰিলোঁ অহা 7 অক্টোবৰ তাৰিখে আমি আপোনালোকৰ হাতত অৰুণোদয় তুলি দিম আৰু আপোনালোকে যেটো পইচা এটো 1250 টকাকৈ লাভ কৰিব লগতে যেটো তেওঁলোকে গেছৰ সাবসিডি এটা দিয়া কথা আছে সেই পইচাটো আপুনি তেতিয়াহে পাব যেতিয়া আপুনি গেছ সিলিন্ডাৰ এটা ল'ব আৰু যেতিয়া যেটো ৰন্ধন গেছ আছে সেই ৰন্ধন গেছটো আপুনি যেতিয়া ল'ব তেতিয়া আপোনালোকে সেই যেটো বাকি 250 টকা হেতু আপোনালোকে লাভ কৰিব গতিকে সেই স্কিমটো তেওঁলোকে কেতিয়াবা মুকলি কৰে জানুৱাৰী পৰা মুকলি কৰে নে কি কৰে তাৰ ওপৰত কোনো আপডেট নাই গতিকে আপোনালোকে এটো নাভাবিব যে অৰুণোদয় আঁচনি এবাৰ আপুনি 1500 টকা লাভ কৰিব তেনেকুৱা নহয় 1250 টকাই লাভ কৰিব আৰু যিসকল লোক এবাৰ অৰুণোদয় আঁচনিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে অৰুণোদয় ফাইনেল লিষ্টত তেওঁলোকৰ নাম আহিছে তেওঁলোকেহে পইচা লাভ কৰিব এতিয়া বহুতো লোকে মোক কমেন্ট কৰি কৈ থাকে যে আমি অৰুণোদয় আঁচনি এপ্লাই কৰিছিলো কিন্তু আমাৰ নামটো অহা নাই আপুনি পঞ্চায়তত যাওক পঞ্চায়তত গৈ আপোনালোকে খবৰ কৰক প্ৰয়োজনীয় নথিপত্ৰ লৈ যাব লগত তাত যদি এতিয়াও কাম চলি আছে বা তেওঁলোকে নাম অন্তৰ্ভুক্ত কৰা যদি এতিয়াও কিবা সুবিধা কৰি দিয়ে আপুনি সোনকালে গৈ মেলি হেখিনি কাম কৰোৱাই ল'ব যদি আপুনি অৰুণোদয় আঁচনিৰ কাৰণে যোগ্য হয় আপোনালোকে পইচা দিবলৈ চেষ্টা নকৰিব বহুতো জায়গাত আমি নিউজত শুনিবলৈ পাইছো যে 500,000 টকা পৰ্যন্ত লৈ লৈছে অৰুণোদয় আঁচনিৰ নাম অন্তৰ্ভুক্ত কৰিবৰ কাৰণে তেনেকুৱা নকৰিব আপোনালোকৰ আপুনি যদি এজন যোগ্য হিতাধিকাৰী হোৱাৰ আপোনাৰ যদি যোগ্যতা আছে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে প্ৰয়োজনীয় নথিপত্ৰ লৈ যাব আৰু আপোনালোকে পঞ্চায়তত বা আপোনাৰ অঞ্চলত য'ত অৰুণোদয় আঁচনিৰ কাম হয় তাত গৈ মেলি আপুনি খবৰ কৰিব যে আমাৰ ফাইনেল লিষ্টখনত কিয় নাম অহা নাই তেতিয়া তেওঁলোকে যদি কিবা আপোনাৰ সুবিধা কৰি দিব পাৰে নিশ্চয় তেওঁলোকে আপোনাৰ সেইখিনি কাম কৰি দিব বাকি আপুনি যদি আঁচনিখনৰ কাৰণে যোগ্য নহয় তেনেকুৱা ক্ষেত্ৰত আপুনি যিকোনো কাম কৰিলেও আঁচনিখনৰ যেটো পইচা এই পইচাটো লাভ নকৰে গতিকে 7 অক্টোবৰ তাৰিখে আপুনি অৰুণোদয় 3.0 যেটো পইচা এই পইচাটো লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়ে অফিচিয়েলি এটা এনাউন্সমেন্ট কৰি দিলে গতিকে এই তিনটা আছিল যে আপোনালোকক দিবলগীয়া আপডেট আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পালে যদি ভাল পালে ভিডিওটো লাইক কৰিব চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও ৰেগুলাৰ চাবৰ কাৰণে আপোনালোকৰ স্ক্ৰিনত এতিয়া আৰু এটা ভিডিও ওলাই আছে যেটো ভিডিও নিশ্চয় আপুনি এবাৰ চেক আউট কৰিব বহুতখিনি কথা এই ভিডিওৰ পৰা জানিব পাৰিব মই লগ পাম এটা নতুন ভিডিওত আজিলৈ ধন্যবাদ